Hello everyone, নমস্কাৰ অসমীয়া পাকঘৰৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ আদৰণি জনাইছো। আজি আপোনালোকৰ মাজলৈ লৈ আহিছো শুকান মিছা মাছৰ এটা ৰেচিপি। ইয়াৰ কাৰণে প্ৰথমতে অলপমান মিছা মাছ লৈছো আৰু মাছকেইটাত অকণমান গৰম পানী দি তিয়াই ৰাখি লৈছো। এনেকৈ তিয়াই ৰাখিলে মাছকেইটা কোমলি যায়। প্ৰায় 5 মিনিটমান সময় মই তিয়াই ৰাখি লৈছো। আৰু লৈছো দুটা সৰু সাইজৰ বেঙেনা কাটি, এটা বিলাহী কাটি লৈছো। ডাঙৰ সাইজৰ এটা পিয়াজ কাটি লৈছো, 3টা কেঁচা জলকীয়া, অলপমান নহৰু আদা থেতেলিয়াই লৈছো, এখিলা তেজপাত আৰু এটা শুকান জলকীয়া লৈছো। আনফালে কেৰাহীখন গেছত গৰম হ'বলৈ দি অলপমান মিঠাতেল দিলো আৰু তেলখিনি গৰম হোৱাতে কেইটামান পাঁচফোৰণ দি মিছা মাছ কেইটা ভাজি লৈছো। এতিয়া মিছা মাছ কেইটাত অকণমান নিমখ আৰু হালধি দি 2 মিনিটমান সময় ভাজি ৰাখি লৈছো। গেছটো লো টু মিডিয়াম ফ্লেমত ৰাখি লৈ মিছা মাছকেইটা প্ৰায় মই 2 মিনিটমান সময় ভাজি ৰাখি ললো। এতিয়া কেৰাহীৰ পৰা নমাই ৰাখি লৈছো আৰু একেখন কেৰাহীতে মই আকৌ অকণমান মিঠাতেল দি লৈছো। তেল গৰম হৈ যোৱাত এতিয়া কুটি ৰখা পিঁয়াজ, জলকীয়া, তেজপাত, শুকান জলকীয়া এই গোটেইখিনি তেলত দি লৈছো আৰু আধা মিনিটমান সময় ভাজি ৰাখি লৈছো। পিঁয়াজখিনি আধা মিনিটমান সময় ভাজি ৰখা হৈ গ'ল। এতিয়া এচামুচ নহৰু আদা দি দিছো। নহৰু আদাখিনি দিয়াৰ পিছত অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ৰাখি ল'ম। নহৰু আদাখিনি ভজা হৈ গ'ল। এতিয়া ইয়াত দি দিছো কুটি ৰখা বেঙেনাখিনি। এতিয়া প্ৰয়োজন অনুসৰি নিমখ আৰু হালধি দিছো, অলপমান ধনিয়া পাউডাৰ, জিৰা পাউডাৰ আৰু অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰ দি দিছো। গোটেইখিনি ভালকৈ মিহলি কৰি লৈছো আৰু ঢাকনখনে ঢাকি ৰাখি দিছো 3 মিনিটৰ কাৰণে। গেছটো একেবাৰে কমাই ৰাখি বেঙেনাখিনি 3 মিনিটমান সময় মই ভাজি ৰাখি ললো। এতিয়া কুটি ৰখা বিলাহীখিনি দি দিছো। বিলাহীখিনি দিয়াৰ পিছতো 4 পৰা 5 মিনিট সময় আকৌ ভাজি ৰাখিব লাগিব। বেঙেনা আৰু বিলাহীখিনি আধা ভজা হৈ গ'ল। এতিয়া আগতীয়াকৈ যে ভাজি ৰাখিছিলো শুকান মিছা মাছখিনি ইয়াৰ লগত দি দিছো। এনেকৈ বেঙেনাৰ লগত শুকান মিছা মাছ খাই খুব ভাল লাগে। আপোনালোকে এইদৰে এবাৰ ট্ৰাই কৰি চাবচোন। আকৌ ঢাকনখনে ঢাকি ৰাখি দিছো 5 পৰা 7 মিনিটৰ কাৰণে। ঢাকনখন দাঙি 2 এবাৰ মাজে মাজে মই লৰাই আছিলো আৰু এয়া বেঙেনা প্ৰায় সিজা হৈয়ে গৈছে আৰু অকণমান সময় আকৌ ঢাকি দিছো। 5 পৰা 7 মিনিটমান সময় ভজা হৈ গ'ল। একেবাৰে শেষত দি দিছো অকণমান ধনিয়া পাত আৰু এয়া হৈ গ'ল আমাৰ বেঙেনাৰ লগত শুকান মিছা মাছ। খাবলৈ খুব ভাল হয়। এনেকৈ আপোনালোকে এবাৰ এইদৰে ট্ৰাই কৰি চাব আৰু শেষলৈকে মোৰ এই ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকলৈ বহুত বহুত ধন্যবাদ।